নমস্কাৰ বন্ধুসকল, বাৰীলৈ আহিলোঁ। বিশেষকৈ আজি 2-3 দিনমান মই ঘৰত নাছিলোঁ। বিশেষ এটা কামত মই বাহিৰলৈ গৈছিলোঁ আৰু আহি পালোঁ আৰু ঘৰতো ৰোৱাই নাই বন্ধুসকল। কাপোৰকেইটা চেঞ্জ কৰিছোঁ আৰু লৰালৈকে বাৰীলৈ আহিছোঁ বন্ধুসকল। আহি পাই এটা কথা বেয়াও লাগিছে আৰু এটা কথা খুব ভালো লাগিছে। জলকীয়া পকিবলৈ আৰম্ভ কৰিছে বন্ধুসকল। ইমান বেছি নহয়, তথাপিতো এটা জলকীয়া পকিবলৈ আৰম্ভ কৰিছে। সেইটো কাৰণে খুব ভাল লাগিছে, যিহেতু অৰ্ডাৰবিলাক আহি আছে। জলকীয়া পকা নাই কাৰণে দিব পৰা নাই। আৰু এটা কথা বিশেষকৈ বেয়া লাগিছে বন্ধুসকল, জলকীয়াবোৰ খাইছে, চৰাই খাইছে আৰু লগতে পোকেও খাইছে বুলি অনুমান কৰিছোঁ। যিহেতু বহুত তলতো খাইছে, সেইখিনি পোকে খোৱা বুলি অনুমান কৰিছোঁ। আৰু লগতে চৰাইও খাইছে বন্ধুসকল। মই আপোনালোকক দেখাই দিছোঁ, চৰাই খোৱাখিনিও জলকীয়া পকি গৈছে। চৰাই খাই তলত পেলাই দিছে, এনেকুৱা হৈছে বন্ধুসকল। আৰু খুব আপোনালোকৰ আশীৰ্বাদত খুব ভালেই হৈছে বন্ধুসকল। খুব ধুনীয়াকৈ লাগিছে জলকীয়া বন্ধুসকল। বিহু আগতে ভালকৈ দিব পাৰিম কিজানি কাষ্টমাৰসকলক বন্ধুসকল। মই পকাখিনিও দেখাই দিছোঁ, চৰাই খাই কেনেকৈ নষ্ট কৰিছে সেইখিনি মই দেখাই দিছোঁ আপোনালোকক। এইবোৰ বন্ধুসকল দিছে, এইটো এয়া চৰাই খাইছে। এইটো সম্পূৰ্ণ এয়া চৰাই খাইছে। চেপাল চৰাই খাই এইটো পকিলে জলকীয়া। চৰাই খাই এইটো সৰুৱাই দিছে আৰু গছতো এয়া বন্ধুসকল লাগিছে। মই জুম কৰি দিছোঁ, আপোনালোকক ওচৰৰপৰাই দেখাইছোঁ। এইবিলাক পকিবলৈ আৰম্ভ কৰি তাতো আছে। এনেকৈ 2-4টা পকিবলৈ আৰম্ভ কৰিছে। ইমান বেছিও নহয় বন্ধুসকল, এইবিলাক দিছে। এই চৰাই খাই পেলাইছে আৰু তলত পোকেও মোৰ কিছুমান জলকীয়া বন্ধুসকল আক্ৰমণ কৰিছে। মই দেখাম আপোনালোকক, চাইছোঁ। চব গছত নহয় বন্ধুসকল, কিন্তু প্ৰায়বিলাক গছতে 2-এটা পোকেও খাবলৈ আৰম্ভ কৰিছে। মই দেখাম আপোনালোকক কেনেকৈ খাইছে পোকে। আপোনালোকক তেতিয়া গম পাব বন্ধুসকল, বা তাৰ প্ৰতিকাৰ ল'ব। এইটোহঁত বন্ধুসকল লাগিছে, এইটোহঁত মই চবেই দেখাইছোঁ। এইটো বেমাৰ নহয় কিন্তু হ'ল, এইটো খাইছে পোকে খাইছে আৰু কিছুমান চৰাই খাইছে। ঠিক পোকেও খাইছে, চৰাইও খাইছে গতিকে বন্ধুসকল, পোকে খোৱাৰ কাৰণে বিশেষকৈ মই পোকৰ দৰৱ পফেক্সটো মাৰোঁ। আপোনালোকেও পফেক্সটো মাৰি দিব পাৰে পোক খেদিবৰ বাবে। আৰু চৰাইৰ কাৰণে কি কৰিব, চৰাইৰ কাৰণেতো উপায় নাই। তথাপিতো বাৰীত যেতিয়া মানুহ থকা হয় তেতিয়া এনেও চৰাইবোৰ নাহে। কিন্তু পোকৰ কাৰণে বন্ধুসকল পফেক্সটো মাৰি দিব আৰু লগতে চাব পোকে খাইছেনে নাই, কিবা বেমাৰৰ আক্ৰমণ হৈছে, সেইটো ধ্যান দিব বন্ধুসকল। ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু লগৰ আমাৰ কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।